সুপ্ৰভাত বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আটাইকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল, এটা কথা নহয়, আমাৰ এতিয়া মুখ্যমন্ত্ৰী কিন্তু অকল মুখ্যমন্ত্ৰীয়ে হৈ থকা নাই দেই, তেওঁ এজন হৈছে এতিয়া সাংবাদিক। আৰু আমি সকলো খা খবৰ সাংবাদিকৰ পৰা পাওঁ, নহয় জানো? কিন্তু এতিয়া মুখ্যমন্ত্ৰীৰ বাদেও তেওঁ এতিয়া পালন কৰি আছে সাংবাদিকতা। কেনেকৈ ক'লোঁ মই সাংবাদিকতা পালন কৰি আছে বুলি? কওঁ শুনক। আমি বাৰু শ্যাম কানু মহন্তই কি খাইছে, কি পিন্ধিছে, কি কৰিছে আমি গম পাওঁনে? যদি শ্যাম কানু মহন্তই কিবা খাইছে, মাটিতে শুইছে নে পাটিতে শুইছে নে হেৰিৰ ভিতৰত জেলৰ ভিতৰত কাৰোবাক ভূতে ধৰিছে, আমি মুখ্যমন্ত্ৰীয়ে নক'লে গম পাওঁ জানো? আৰু আজি মই এটা নিউজ দেখিলোঁ, সেই নিউজটোত মুখ্যমন্ত্ৰীয়ে কৈছে শ্যাম কানু মহন্তহঁতে বোলে সেই জেলত থকা যিকেইজন আৰু বাক্সা জেলত আছে তেওঁলোকে বোলে মাটিতে শুইছে। আৰু এইখন ফটা মুখেৰে তেওঁ কিন্তু সিদিনাখন কৈছিলে এই কিবা তুলি তৈয়াৰ কৰি দিছে, তুলিৰ ওপৰতে শুইছে, বিচনা চিচনা নাই। আৰু এইখন মুখেৰে আজি কৈছে বোলে তেওঁলোকে মাটিতে শুই আছে আৰু এযোৰ কাপোৰেকে বোলে ৩-৪ দিন ধৰি পিন্ধিয়ে আছে আৰু কাকো বোলে লগ কৰিবলৈ দিয়াই নাই। ঠিক আছে, লগ কৰিবলৈ দিয়া নাই, কিন্তু জেলৰ ভিতৰত তেওঁলোকক চুলি তুলি কাটি কৰি একেবাৰে কোনে হেৰিকৈ দিছে সেইবিলাক আমি জানো চাবলৈ গৈছোঁ? আৰু মুখ্যমন্ত্ৰীয়েহে সেইবিলাক কৈ আছে আৰু আমি জানিবলৈ বিচৰাও নাই। কিন্তু তেওঁলোকৰ মুখৰ পৰাই শুনিছোঁ, জেলৰ ভিতৰৰ পৰা কিছুমান নিউজ আহে আৰু ভূতে ধৰিছে, কিবা ধৰিছে, আৰু ধৰিবই ভূতে, নহয় জানো? বন্ধু বান্ধৱীসকল, মই কালি এটা আপোনালোকক ভিডিঅ' দিছিলোঁ যে জেলৰ ভিতৰত ভূত ওলাইছে, শ্যাম কানুৰ কাপোৰ খুলিছে আৰু সিদ্ধাৰ্থক চৰ মাৰিছে। এইটো কথা, এইবিলাক আমি তাৰ পৰা শুনিহে কৈছোঁ, এইবিলাকতো আমি বনাই কোৱা নাই। গতিকে মুখ্যমন্ত্ৰী এজন হৈ তেওঁৰ দায়িত্ব হ'ব লাগে কি, আৰু তেওঁ কি কৰিব লাগে? তেওঁ কৰি আছে সাংবাদিকতা। আৰু আজি এটা তেওঁ কৈছে কি, যদি তেওঁ মানে প্ৰতিবাদবিলাক যে হৈ আছে সেয়া মানে তেওঁ হেনো অকল জুবিনৰ ন্যায় বিচাৰি প্ৰতিবাদ নহয়, এয়া হৈছে বোলে তেওঁক CMৰ চকীখনৰ পৰা আঁতৰোৱা এটা ষড়যন্ত্ৰ। আৰু সকলোৱে বোলে ভাবিছে যে তেওঁক আঁতৰালেই মানে তেওঁক আঁতৰাই পেলাই মানে গৌৰৱ গগৈক CM পাতিব লাগে আৰু তেতিয়া বোলে প্ৰতিবাদবিলাক বোলে মষিমূৰ হ'ব। আৰু সেইটোৱে, কিন্তু ন্যায় নামটো তেওঁ এবাৰো মুখত লোৱা নাই। আৰু আমি সকলোৱে বিচাৰিছোঁ মুখ্যমন্ত্ৰী তেওঁৱে হৈ থাকক, কিন্তু আমাক জুবিন গাৰ্গৰ ন্যায় লাগে। কিন্তু তেওঁ ন্যায় নামটো নাই। প্ৰতিটো নিউজ চেনেলতে আপোনালোকে চাবচোন, মই যদি মিছাকৈ কৈছোঁ, অকল মোৰ CMৰ চকীখন, তেওঁ মানে চকীখনৰ ভয়তে মৰিছে নেকি? তেওঁ যদি জুবিন গাৰ্গক ন্যায় দিয়ে তেন্তে হ'লে তেওঁ আকৌ ২৬ত মানে CM হ'ব, নহয় জানো? আৰু এতিয়া তেওঁ সেইবিলাক চকীখনৰ কথা বাদ দি তেওঁ সকলো জনতাৰ মনৰ আশা পূৰণ কৰিব লাগে যে যিকোনো প্ৰকাৰে জুবিনক ন্যায় দিব লাগে। আৰু তাকে নকৰি তেওঁ এটাৰ পিছত এটা ফাঁকি কথা কৈ তেওঁ নিজেই মানে কিহৰ মাজত সোমাই গৈ আছে, ফাঁকিৰ মাজত, মানে একে আমাৰ যে কয় বোলে হেৰি মানে কি, বোকাৰ যে ভেৰৰ মাজত সোমাই গৈ থাকে, বোকাৰ পৰা উঠিবলৈ চায় কিন্তু নোৱাৰে যে, আকৌ দতহে সোমাই গৈ থাকে। ঠিক তেনেকৈ মুখ্যমন্ত্ৰীও দলেও সোমাই গৈ আছে। আৰু ইমান আঁচনি দিছে, কিমান কি দিছে, সেই আঁচনি পোৱা মানুহে প্ৰতিটো মানে হেৰিতে আহে জুবিনৰ ন্যায় বিচাৰি, তেওঁলোক ওলাই আহি পেলাই তেওঁলোকে ন্যায় বিচাৰে। আৰু সেইদিনাখন এগৰাকী মহিলাই মোক কৈছে যে ময়োতো আঁচনি পাইছোঁ বাইদেউ, কিন্তু মই কিয় ন্যায় নিবিচাৰিম? মই ন্যায় বিচাৰিমেই। আঁচনি কি, আমাৰ টকা আমাক দিছে, কিন্তু আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিমেই। আৰু সেই মহিলাগৰাকীয়ে একদম সুন্দৰকৈ মিডিয়াৰ আগত মুখখন দেখুৱাই পেলাই কথাখিনি কৈছে। আৰু সঁচাকৈ তেওঁ সাহসিকতাক একদম চেলুট জনাইছোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোৱে এটাই অনুৰোধ কৰোঁ, আমাক জুবিন গাৰ্গৰ ন্যায়ৰ বাহিৰে কোনোবাই হাগিছে, কোনোবাই জেলত এযোৰ কাপোৰেকে পিন্ধিছে, আমাৰ দৰকাৰ কি? হয়নে নহয়? সেই হত্যাকাৰীবিলাকে কি খাইছে, কি পিন্ধিছে, আমাক সেইবিলাক দৰকাৰ নাই। আমাক লাগে ন্যায়। আৰু আমাক ন্যায় এনেকৈ লাগিব, জুবিন গাৰ্গৰ লগত যেনেকৈ হৈছে, যেনেকৈ আমি চকু পানী টুকিবলগীয়া হৈছে, আৰু সেইবিলাকেও যাতে তেনেকুৱা হয়, আমাক সেইটোহে। আৰু তেনেকুৱা ন্যায় পালেহে মানে জুবিনৰ আত্মাই শান্তি পাব। আৰু তেওঁলোকেই কৈছে যে এইবিলাক সঁচাই নে মিছাই নাজানো, জেলৰ ভিতৰত যে ভূত ওলাইছে, কিবা ওলাইছে বুলি কৈছে। মই এটা কালি ভিডিঅ' দিছিলোঁ, আপোনালোকে বহুত মৰম দিছে। আৰু কিছুমানে কৈছে বাইদেউ আপোনাৰ পৰা বোলে অন্ততঃ এনেকুৱা বোলে হেৰি ভিডিঅ' আশা কৰা নাছিলোঁ। শুনক, মই কোনো ভিডিঅ' মিছাকৈ নবনাওঁ দেই, মই পাইছোঁ আৰু সেইকাৰণে মই বনাইছোঁ। আৰু জেলৰ ভিতৰত ভূত ওলোৱা সেইটো কিমান সঁচা কথা, কিমান ভুৱা কথা আপোনালোকে নিশ্চয় জানে। আৰু মিছা সঁচা নাজানো, জেলৰ ভিতৰত সেইখনতো নতুন জেল হয় ন, আৰু তাত যদি কিবা হেৰি হৈছে নাজানো, কিন্তু তাত থকা মানুহে মই চিনি পাওঁ বা আমাৰ ইয়াত
ইয়াতে থাকে, ইয়াতে কাম কৰে। তেতিয়া মই যেতিয়া কৈছিলোঁ, সেইদিনাখন যেতিয়া আমাৰ ঘৰত কাম কৰি আছিল, মই কৈছিলোঁ যে খুৰা এনেকৈ আপোনালোকৰ তাত জেল আছে নেকি? কৈছে আমিতো গম নাপাওঁ, আমাৰ তাততো মানুহৰ তেনেকুৱা জেল দিবলগীয়া হ'লে নলবাৰীলৈ আহে, কিন্তু তাততো গম নাপাওঁ। বোলো নহয়, নতুনকৈ বনাইছে। যদি নতুনকৈ বনাইছে, সেই জেলখনৰ ভিতৰত কেনেকৈ ভূত ওলাল? আৰু ভূত ওলাইছে যদিনো সঁচাকৈ জুবিন গাৰ্গেই হৈ গৈছে নেকি ভূত? আৰু তেওঁক যিহেতু তেনেকৈ মৰা হৈছিলে, আৰু সেইকাৰণে কিজানি ভূত ওলাইছে। আৰু সেইবিলাক যিয়ে যি নহওক, ভূতে ওলায় কিবাই ওলায় সেইবিলাক আমি নাজানো। কিজানি ভূতেই আমাক চৰকাৰে ন্যায় দিব নোৱাৰে, কিজানি আমাক ভূতেই ন্যায় দিয়ে। গতিকে কি তাতো এতিয়া জেলৰ ভিতৰত আপোনালোকে কৰি দিব নেকি যে বেজালি নি পেলাই ভূত নাইকিয়া কৰিবগৈ নেকি? আৰু মুখ্যমন্ত্ৰীয়ে কৈছে কোনোবাই দোন দি পেলাই চাইছে, চাওঁতে দেখিছে, কোনোবাই ৰিজৰ্ট বুলি বোলে কৈ দিলে। আমি সেইবিলাক ৰিজৰ্ট একো কোৱা নাই বা শুনাও নাই। মুঠতে আমাক লাগে ন্যায়, আৰু আমি সেইখন জানো নতুনকৈ জেল। আৰু নিউজত সকলোতে কৈছে যে এচি লগোৱা, কিবা লগোৱা, কিমান দূৰ সঁচা আমি সেইবিলাক নাজানো, কিন্তু সাংবাদিকসকলে নিউজ কৰে কাৰণেহে আমি জানিছোঁ। আৰু এতিয়া লগতে মামাও হৈছে নিজেই নিউজ চেনেল। গতিকে মামানো নিউজ চেনেল নহ'ব কিয়? মামাৰে আছে 4-5টাকৈ নিউজ চেনেল, নহয় জানো? মামী মানে মামা মানে মামী। কথা হ'ল সেইটোৱেই। আৰু কি ক'ব আৰু বহুত কথা ওলাই যায়, নক'লেওহে নোৱাৰোঁ, ক'লেও লাগে জগৰ ফটা মুখ যিহেতু। গতিকে মামায়ে কৈছে আৰু এটা কথা ক'লে যে মুখ্যমন্ত্ৰী আসনখনৰ কথা লৈ পেলাই তেওঁ গৌৰৱ গগৈক ক'লে। এতিয়া গৌৰৱৰ পিছত লাগি থাকিব নালাগে, লাগিব লাগে ন্যায় পিছত। যিকোনো প্ৰকাৰে তেওঁ CMৰ দেখাব লাগে, দমটো দেখাব লাগে যে মই ন্যায় দিলোঁ চা। গৌৰৱ গগৈ কথাৰ পিছত, গৌৰৱ গগৈ বৰ্তমান CM নহয়। গতিকে গৌৰৱ গগৈক টনাৰনো কি কাৰণটো আছে? আৰু আপুনি যদি জানিছে যে আপুনি আঁতৰি দিলে ন্যায় পাব, তেন্তে হ'লে আপুনি আঁতৰি দিয়ক। কাৰণ সকলো কোটি কোটি জনতাই এটাই আহ্বান, যেনে তেনে জুবিন গাৰ্গৰ ন্যায় পাওক। তাকে নকৰি আপুনি আবুল তাবুল বকি নিজকে একে লঘু কৰি পেলাইছে আৰু তলৰ সন্মুখীন হ'বলৈ পাইছে। আপুনি দেখিছে নহয়, ডেডলাইন সলনি কৰিও তৎপোৱা নাইকিয়া, এডিট কৰি আছে। আপুনি এডিট কৰি পোষ্ট সলাই পেলাইও আপুনি তৎপোৱা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া চালে বেৰে কোবোৱা কথাবিলাক বাদ দিয়ক। এজন মুখ্যমন্ত্ৰী হৈ নিজৰ গাম্ভীৰ্যতা কেনেকৈ বজাই ৰাখিব লাগে সেইটো অন্ততঃ আপুনি জানিব লাগে। আপুনি সেই তেতিয়াৰ পৰাই, তৰুণ গগৈ চৰকাৰৰ দিনৰ পৰাই উঠি ৰজা বহি ৰজা তেনেকুৱা কৰি এতিয়া এই চৰকাৰৰ দিনত আপুনি হ'ল মুখ্যমন্ত্ৰী। আৰু কেনেকৈ লাথ মাৰি দিলে সৰ্বানন্দ সোণোৱালকো আপুনি দেখিছে নহয়। গতিকে তেনে এজন মুখ্যমন্ত্ৰী, ইমান দক্ষ মুখ্যমন্ত্ৰীয়ে ইমান অদক্ষ আৰু নপঢ়া নুশুনা, একদম বুৰ্বকৰ দৰে কথা ক'লে একদম ভাল নালাগে আৰু একে লঘু হৈ যায়। আমাৰে পঢ়া শুনা নাই, আমাতকৈও কিজানি আপোনাৰ আৰু কথাবিলাক লঘু হয়। আৰু কাৰণ কিয় জানে, কিছুমান আমি যেতিয়া ভিডিঅ' দিওঁ, ভিডিঅ'বিলাকত কিন্তু বহুত পজিটিভ কমেণ্ট আহে। আৰু আপুনি যেতিয়া নিউজৰ আগত কথা কয়, মিডিয়াৰ আগত কথা কয়, তেতিয়া কিন্তু আপোনাক ঠকা সৰকা কৰে, অকল আপোনাক নিগেটিভ কমেণ্টেই কৰে। কি কাৰণে বাৰু? আৰু আজিকালি আপুনি এটা কথা মন কৰিবচোন মামা, আপোনাৰ কিন্তু সেই ধেমা ধৰাসকলে আপোনাৰ হৈ পেলাই ওকালতি নকৰে, চুপচাপ চাই থাকে। আপুনি সেইটো মন কৰিব দেই। আৰু এইখিনি আছিলে ক'বলগীয়া বন্ধু বান্ধৱীসকল। আৰুনো কি ক'ম, জানেই আজি দ্বিতীয় দিন বম বাৰু ফুটোৱা কথাটো বাৰু মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক ক'ম, কালি যি হৈ গৈছে। গতিকে আৰু বেছিকৈ বহলাই নাথাকোঁ, সন্ধিয়াও হৈ আহিছে, এইফালে মহেও কামুৰিছে। কিয় এতিয়া বনাইছোঁ জানেনে? প্ৰায় মই ভিডিঅ'বিলাক ৰাতিয়ে বনাওঁ, কিন্তু আজি দিনতে বনাইছোঁ। কাৰণো আছে বহুত, অলপ পিছতে চাকি বাতি জ্বলাব লাগিব আৰু বহুত হাংগামা হৈ আছে, আপোনালোকে গম পাইছে। গতিকে লৰালৰিকৈ ভিডিঅ'টো বনাইছোঁ আৰু এইখিনিতে আপোনালোকৰ পৰা ল'ব লাগিব বিদায়। সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।